তীব্ৰ প্ৰত্যাহ্বান আৰু প্ৰতিদ্বন্দ্বিতাৰ মাজত অসমত লোকসভাৰ ৩খনকৈ আসন দখল কৰি উৎফুল্লিত কংগ্ৰেছ। ৰাজীৱ ভৱনত এই উপলক্ষে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক শুভেচ্ছা জ্ঞাপন কংগ্ৰেছৰ নেতা-কৰ্মীৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত আয়োজিত এই অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কংগ্ৰেছৰ জ্যেষ্ঠ কনিষ্ঠ প্ৰায় সকলো নেতা-কৰ্মীৰ। আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। ৰাজীৱ ভৱনত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। ৰাজীৱ ভৱনত আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো, যিহেতু ৩খনকৈ আসন লাভ কৰিবলৈ সক্ষম হ'ল কংগ্ৰেছৰ। তাৰপিছতে উৎফুল্লিত কংগ্ৰেছ। ৰাজীৱ ভৱনত এই উপলক্ষে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰা হৈছে। সমান্তৰালভাৱে ধুবুৰী লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰকিবুল হুছেইন, সমান্তৰালভাৱে নগাঁও সমষ্টিৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক নেতা-কৰ্মীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। আমি পোনপটীয়াভাৱে গৈছো, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাষণ প্ৰদান কৰিছে। আমাৰ শুভাকাংক্ষী আৰু আমাৰ পৰামৰ্শদাতাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সকলোৰে হৈ আমাৰ ৩গৰাকী নৱনিৰ্বাচিত সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াক মই আন্তৰিকতাৰে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজে 14জনৰ ভিতৰত আমাক সংখ্যাগতভাৱে গণতন্ত্ৰত বিচাৰ হয় আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি দুফালে চাওঁ, এফালে 14জনৰ ভিতৰত আমি 3জন MP জিকিছোঁ, অন্যফালে বিজেপি দলতকৈ শাসকীয় পক্ষতকৈ আমি 0.05% ভোট অসমৰ ৰাইজে আমাক বেছিকৈ দিছে। বিজেপিয়ে ভোট পাইছে 37.43%। আমি MP 3জন পাইছোঁ, কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ কমকৈ পোৱা নাই। অসমৰ ৰাইজে আমাক 37.48% ভোট দিছে। আমি যদি ডিব্ৰুগড়ৰ ভোট যোগ কৰোঁ, অসমৰ বিজেপি বিৰোধী ভোট যোগ কৰোঁ, আমাৰ ভোট বিজেপি মিত্ৰজোঁটৰ ভোটতকৈ বেছি হয়। মই সেই কথাৰে এতিয়া বিতৰ্কলৈ যাব বিচৰা নাই, কিন্তু মই এষাৰ কথা আজি 3গৰাকী নৱনিৰ্বাচিত সাংসদ, আমাৰ বিধায়কসকল, আমাৰ গোটেই জিলা, ব্লক, মণ্ডল, বুথ, BLA, যুৱক মহিলা সেৱা দল, NSY, প্ৰত্যেকটো শাখা সংগঠনক মই কাটৰভাৱে আহ্বান জনাব বিচাৰিছোঁ, মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, যোৱা 4 জুনত অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, মই বুকুত হাত দি ক'ব পাৰোঁ যে যদি কংগ্ৰেছ দলে ওৱান ভইচত যদি কংগ্ৰেছ দলে কথা কয়, আমাৰ যি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে আৰু অসমৰ শান্তি আৰু প্ৰগতি যদি আমাৰ একমাত্ৰ লক্ষ্য হয়, অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ 2026 চনত আমি দিছপুৰত বহাৰ এই সংবৰ্ধনাৰ সুযোগ পাম। দিছপুৰ বেছি দূৰ নহয়, ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনলৈ বেছি দূৰ নহয়, কিন্তু এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে
আমাৰ দলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় শক্তি হৈছে একতা। যদি আমি একতভাৱে যুঁজিব পাৰোঁ, যদি আমি গোটেই দল এটা কণ্ঠ হ'ব পাৰোঁ, কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে সিন্ডিকেটৰ পৰা যিমানেই ধন নাহক সেইধৰণে কংগ্ৰেছৰ গতিৰোধ বাধা দিব নোৱাৰে। সেয়া যোৰহাটৰ মানুহে কৰি দেখুৱাই দিলে। কোনোবাই কৈছে যে ৰকিবুল হুছেইনে ইমান ভোট পোৱাটো ভাল কথা হোৱা নাই। মই সুধিব বিচাৰিছো, নাগালেণ্ডৰ মানুহে, নাগালেণ্ডৰ সংখ্যালঘু মানুহে কংগ্ৰেছক কিয় ভোট দিছে? মণিপুৰৰ 2খন সিটত কংগ্ৰেছে কিয় জিকিছে? মেঘালয়ত কংগ্ৰেছ কিয় জিকিছে? যিসকলে ৰকিবুল হুছেইনৰ উত্থানক লৈ পেলাই শংকিত হৈছে তেওঁলোকক মই সুধিব বিচাৰিছো, যি বানাৰসত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰৰ আগতে 3.5 লাখ ভোটত জিকিছিলে, সেই বানাৰসৰ ব্যৱধান দেশৰ প্ৰধানমন্ত্ৰীৰ 1.5 লাখলৈ কিয় কমি আহিল? যোনে অযোধ্যা ৰাম মন্দিৰক আমোক অস্ত্ৰ হিচাপে লৈছিলে, সেই অযোধ্যাত বিজেপিৰ শোচনীয় পৰাজয় দেশৰ মানুহে কি বাৰ্তা দিব বিচাৰিছে সেই বাৰ্তা সকলোৱে উপলব্ধি কৰিব লাগিব। নগাঁৱত যিসকলে কালি মুছলমানসকলক অসমৰ শত্ৰু বুলি সজাব বিচাৰিছে, নগাঁৱৰ প্ৰত্যেকখন সভাত মুখ্যমন্ত্ৰীয়ে গৈ পেলাই সুধিছিল যে ৰাইজ আপোনালোকৰ ঈদ কেনেকুৱাকে গ'ল? ৰাইজ আপোনালোকে নামাজ পঢ়োতে কিবা দিগদাৰ হৈছে নেকি? ৰাইজ মই বেৰিকেডটো ভাঙি দিছো, আপোনালোক আগবাঢ়ি আহক, আমি একেলগে নাচিম। ইলেকশ্যনৰ সময়ত ঈদৰ কথা সোধে, ইলেকশ্যনৰ সময়ত ৰোজাৰ কথা সোধে, ইলেকশ্যনৰ সময়ত একেলগে নাচিব বিচাৰে আৰু ভোট নোপোৱাৰ লগে লগে খঙত টিঙি তোলা হৈ মুছলমানক আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ দেশৰ স্বাধীনতাত মহামানৱ মহাত্মা গান্ধীজীৰ যি অৱদান, পণ্ডিত জৱাহৰলাল নেহৰুৰ যি অৱদান, সুভাষ চন্দ্ৰ বসুৰ যি অৱদান, মৌলানা আবুল কালামৰো সেই অৱদান। আৰু আছে ৰাজীৱ ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। যিহেতু বিগত লোকসভা নিৰ্বাচনত 14টা লোকসভা সমষ্টিত যিহেতু 3টাকৈ সমষ্টিত ইতিমধ্যেই কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনক এয়া অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৰাজীৱ ভৱনত।